ৰামে হেনয় পুত্ৰক দেৱী দেখি ৰংগমন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন দেৱহূতি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত পিতৃ ব্ৰহ্মাদেৱৰ শহুৰ দেউতা ব্ৰহ্মাদেৱৰ আজ্ঞা অনুসৰি কপিল প্ৰভুৰ মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ ফালে চাই প্ৰকাশ কৰিছে মনৰ ভাৱনা যে সি মোৰ পুত্ৰ কপিল ইন্দ্ৰিয়বিলাকৰ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ গৈ তোমাৰ পিতৃৰ লগত সহবাস কৰোঁতে আমি ইতিমধ্যে সম্বন্ধত তোমাৰ বাইদেউ 9 গৰাকী কন্যাৰ মাতৃ হ'লোঁ আৰু সদুশেষত 10 নম্বৰতে জন্ম হ'লা তুমি আৰু তোমাৰ জন্মৰ লগে লগে তোমাৰ পিতৃ কৰ্দমৰ লগত আমাৰ যি ইন্দ্ৰিয় ভোগ তৃপ্তি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰা এই ব্যৱস্থাটোৰ পৰা আমি মুক্তি লাভ কৰিব পাৰিলোঁ যে দেৱহূতি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত এনেকৈ মই অৱশ হৈ গৈছিলোঁ কিন্তু উতজু অনুগ্ৰহে আবে জন্ম সীমা পাইলোঁ এতেকে শান্ত চক্ষু তোমাক দেখিলোঁ তোমাৰ জন্মতেই মোৰ সমস্তখিনি কামনা বাসনাৰ উপশম ঘটিছে পিতৃয়েও তোমাক মোৰ ওচৰত চমজাই থৈ বানপন্থ গ্ৰহণ কৰিছে গতিকে এয়া কেৱল তোমাৰ দ্বাৰাহে সম্ভৱ হ'ল পুত্ৰ সেইকাৰণে এতেকে শান্ত চক্ষু তোমাক দেখিলোঁ ৰামে তমু গুণে অন্ধ চক্ষু ইটো নৰচয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয় আৰু মোৰ মোহ দূৰ কৰিবে জোৱাই অহম ভাৱ তুমি আশা কৰাই তজু পাৱে শৰণ লৈলো কৰি সাৰ ভৃত্যৰ সংশয় তজু ছেদন কুঠাৰ নৰচয় ছয় মানে হ'ল বিলাক স্বাভাৱিকতে মনুষ্যৰ চকুৰ দ্বাৰা দেখা পোৱা সেই দৰ্শনটোক তম গুণৰ দৰ্শন বুলি গুৰুজনাই অভিহিত কৰিছে তমু গুণে অন্ধ চক্ষু ইটো নৰচয় মানুহে চকুৰে দেখা পোৱা সেই বস্তুটো যিহেতু শাস্ত্ৰই কৈছে বিনাশী অসত্য অৰ্থাৎ সংসাৰ মিঠা জগত মিঠা ঈশ্বৰ সত্য কিন্তু ঈশ্বৰক আমি চকু চৰ্ম চক্ষুৰে দেখা পোৱা নাযায়
দেখা পোৱা এই জাগতিক জগতখন শাস্ত্ৰই কৈছে মিছা, সেইকাৰণে আমি যাক দেখা পাইছোঁ তাক কিন্তু সঁচা বুলি ভাবোঁ। আৰু সেইকাৰণে গুৰুজনাই কৈছে সেই গুণটো হ'ল তম গুণ। সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। সূৰ্যৰ প্ৰতীক ৰূপত ভগৱন্তই দৰ্শন কৰাইছে এই জগতখনক দেখা পাবৰ বাবে। যিধৰণে আমি দিনৰ পোহৰত দেখা পাওঁ, আন্ধাৰ হ'লে সেই একেটা বস্তুকে আমি মনিব নোৱাৰোঁ। যদিও আমাৰ চকুকেইটা থাকে তথাপিতো সূৰ্যৰ পোহৰটো থকালৈকে আমি সুন্দৰভাৱে দেখা পাওঁ, কিন্তু যেই মুহূৰ্ততে সূৰ্যৰ পোহৰটো নাইকিয়া হৈ যাব সেই মুহূৰ্ততে আমি সেই ফটফটীয়াকৈ দেখা পোৱা বস্তুটোৰ স্পষ্টতাটো কিন্তু অলপ ম্লান পৰি যায়। সেই দৰ্শন আৰু মাতৃ দেৱহূতিয়ে প্ৰকাশ কৰিছে যে আৰু মূৰ মোহ দূৰ কৰিবে যোৱাই, অহমম ভাৱ তুমি আচাহা কৰাই, তজু পাৱে শৰণ লৈলোহো কৰি সাৰ, ভৃত্যৰ সংশয় তজু ছেদন কোঠাৰ। সেই মোৰ পুত্ৰ অকণমান আগলৈকে এনেকৈ কৈ আছিল, কিন্তু এই মুহূৰ্তত দেৱহূতিয়ে প্ৰকাশ কৰিছে যে মই তোমাৰ চৰণত শৰণ গ্ৰহণ কৰিছোঁ, যে মই দাস হিচাপে তুমি মোক গ্ৰহণ কৰি সমস্তখিনি জ্ঞান তুমি মোক প্ৰদান কৰা। অৰ্থাৎ পিতৃ দেৱহূতিৰ স্বামী কদমে কোৱা সেই দৰ্শন যে যি পুত্ৰ তোমাৰ গৰ্ভত অৱস্থান হৈছে এয়া সাধাৰণ মনুষ্যৰূপী পুত্ৰ নহয়, এইজনাই হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বই আহি অংশৰূপত আমাৰ মাজত অৱস্থান কৰিছে। সেইটো অকণ মনলৈ আহিছে আৰু সেইকাৰণে প্ৰকাশ কৰিছে যে তজু পাৱে শৰণ লৈলোহো কৰি সাৰ, ভৃত্যৰ সংশয় তজু ছেদন কোঠাৰ। আমিও প্ৰথম অৱস্থাত কাণেৰে শুনা কথাখিনি স্পষ্টভাৱে ধৰিব নোৱাৰোঁ বা বুজি পাব নোৱাৰোঁ, কিন্তু লাহে লাহে শুনোতে সেই নুবুজা কথাখিনিও এদিন আমাৰ সহজ হৈ যায়। ঠিক তেনেকৈ মাতৃ দেৱহূতিয়েও বুজি নোপোৱা সেই দৰ্শনটো লাহে লাহে পুত্ৰ কপিলৰ আগত প্ৰকাশ কৰোঁতে জানিবলৈ ইচ্ছা প্ৰকাশ কৰোঁতে শহুৰ দেউতা প্ৰজাপতি ব্ৰহ্মাদেৱে কোৱা কথাও মনলৈ আহিছে, স্বামী কদমে কৈ যোৱাও সেই তত্ত্বৰ কথাও মনলৈ আহি লাহে লাহে কপিলেই যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱান, এই দৰ্শন লাহে লাহে মনৰ মাজত আহি থিতাপি লৈছে। আৰু তাকেই গুৰুজনাই প্ৰকাশ কৰি কৈছে যে ভৃত্যৰ সংশয় তজু ছেদন কোঠাৰ। নমো নমো কপিল স্বৰূপ দেৱ হৰি, প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি, মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময়, মনে প্ৰভু অভিনন্দা কৰিয়া কপিল ৰূপত হে দেৱহৰি, তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। প্ৰকৃতি আৰু পুৰুষ বিষয়ক কথাখিনি তুমি মোৰ আগত সবিস্তাৰে পুংখানুপুংখভাৱে কোৱাচোন। মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময়, মাতৃৰ এই বাঞ্ছা ইচ্ছা জানিব পাৰি কৃপাময় ভগৱন্ত মনে প্ৰভু অভিনন্দা কৰিয়া আচয়, মনত অতিশয় আনন্দ লাভ কৰিছে। কোনে? প্ৰভু ভগৱন্ত কপিলে। আৰু তাৰ পাছতে অল্প হাস্য কৰিয়া বুলন্ত ভগৱন্ত,
মৃদু হাস্য প্ৰকাশ কৰিছে কপিল প্ৰভুৱে আৰু মাতৃ দেৱহতীৰ আগত প্ৰকাশ কৰিছে এই ৰাম অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাৱ শুয়া সাৱধান যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাক আজি তজু আগে কৰিবু বেকত সেই মা দেৱহতী তুমি শুনাচোন পূৰ্বতে আমি যিখিনি তত্ত্ব কথা ঋষি সমস্তৰ আগত প্ৰকাশ কৰা হৈছিল তোমাৰ কথাখিনি জানিব পাৰি তোমাৰ ইচ্ছাৰ বিষয়ে আমি জানিব পাৰি সেইখিনি তত্ত্ব কথাকে আজি আমি তোমাৰ আগত প্ৰকাশ কৰিবৰ বাবে আগবাঢ়িছোঁ হওক ৰামে সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান আমি ঋষিমুনিসকলৰ আগত প্ৰকাশ কৰা সেই তত্ত্বটো আছিল যে কায় বাক্য মন এক কৰি নিয়ম সংযমে যদি চিত্তক আমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব পৰা যায় তেতিয়া জীৱৰ মংগল সাধন হ'ব কিয়নো চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান নিদান মানে হ'ল উদাহৰণ যে চিত্তই হ'ল এটি শৰীৰত প্ৰৱেশ কৰা জীৱ আত্মাৰ ইচ্ছা অনুসৰি বন্ধনত থাকিব বিচাৰে নে বন্ধনৰ পৰা মুকলি হৈ থাকিব বিচাৰে তাৰ বাবে একমাত্ৰ পথটো হ'ল কেৱল চিত্তক ঈশ্বৰৰ চৰণত অৰ্পণ কৰা ইচ্ছা থকা আৰু ইচ্ছা নথকা ৰামে বিষয় আসক্ত ভৈলে আতিবদ্ধ হুই মন শুদ্ধ সেতু ভক্তি বিনে আন নাই যিমানে যিমানে চকু কাণ নাক মুখ হাত ভৰি ছাল গুজ্জ লিংগ আদি ইন্দ্ৰিয়বিলাকৰ দ্বাৰা বিষয়ত আমি শৰীৰটোক আসক্তি কৰাই থাকিম সিমানে সিমানে জীৱ বন্ধনৰ মাজত সোমাই থাকিব লাগিব আৰু এই 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি থকা শ্ৰেষ্ঠতম একাদশ ইন্দ্ৰিয়ৰ নাম হ'ল মন মনক যদি কেনেবাকৈ আমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিব পাৰোঁ আৰু অৰ্পণ কৰি শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে যদি নিজৰ জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে সেইটোৱে হ'ব জীৱৰ বন্ধনৰ পৰা মুকলি হোৱাৰ একমাত্ৰ পথ মন শুদ্ধ সেতু মানে কাৰণ ভক্তি বিনে আন নাই যে ভক্তি বাহিৰে জীৱৰ মুক্তি হোৱাৰ মংগল হোৱাৰ পথ দ্বিতীয় এটা নাই কিন্তু সেই ভক্তিক আশ্ৰয় কৰিবলৈ আকৌ মনটোক আমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিবলৈ চেষ্টা কৰিব লাগিব ৰাম ভক্তি হে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুট হুই মন শুদ্ধি আদি কৰি যতে কোৱাশয় সৎসংগ সবাৰে মূল জানিবা নিশ্চয় মা ভক্তি হ'ল জীৱৰ কল্যাণৰ একমাত্ৰ পথ আৰু ভক্তিৰ কেন্দ্ৰবিন্দু হ'ল কৃষ্ণস্তু ভগৱান আৰু কৃষ্ণস্তু ভগৱন্তক ভক্তিৰ মাধ্যমেৰে পাবা কিন্তু
সেই ব্যৱস্থাটোত অৱগাহন কৰিবৰ বাবে একমাত্ৰ ২৪টা তত্ত্বৰ ভিতৰত মনটোৱে হ'ল একমাত্ৰ তত্ত্ব। সেই মন তত্ত্বক যদি শুদ্ধ ৰূপত সৎ সংগক আশ্ৰয় কৰাই দিব পাৰোঁ তেতিয়াহ'লে মুক্তি নিশ্চিত মা। সৎ সংগ সবাৰে মূল জানিবা নিশ্চয়। ৰামে জীৱৰ দুৰ্ভেদ্য পাশ সংগ কহয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। এটি জীৱই দুৰ্ভেদ্য ভেদ কৰিবৰ বাবে এটাই ব্যৱস্থা, সেইটো হ'ল সংগ। আমাৰতো স্বাভাৱিকতে এটা বাক্য সমাজ ব্যৱস্থাত থাকেই যে খং দুখে পালে আমাৰ ল'ৰাটোক, সেইকাৰণে সি ভালেই আছিলে প্ৰথমে, কিন্তু খং দুখত পৰি সি বেয়া হৈ গ'ল। এইটো আমিও প্ৰত্যেকেই স্বীকাৰ কৰোঁ, শাস্ত্ৰমতে জানিবও পাৰোঁ নাজানিবও পাৰোঁ, কিন্তু এইটো আমি প্ৰত্যেকেই স্বীকাৰ কৰোঁ। আৰু শাস্ত্ৰই আমাক সেই জ্ঞানটো আজি দিছে যে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়। দুৰ্ভেদ্য ভেদ কৰি জীৱতত্ত্বই মুকলি হ'বৰ বাবে একমাত্ৰ আশ্ৰয় কৰিব লাগিব সদা সৰ্বদা নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে কেৱল সংগ। আৰু নিৰ্বাচন কৰিব লাগিব সেই সংগ। গুৰুজনাই কৈছে দুৰ্জনৰ সংগ এৰিবে লাগয়। প্ৰথম যদি দুৰ্জনৰ সংগ লওঁ তেতিয়াহ'লে অধোগতি হ'ব। আৰু সেই দুৰ্জনৰ সংগটো যদি আমি এৰিব পাৰোঁ, এৰাৰ লগে লগে আমি সেই আজৰি সময়খিনি কৰিম কি? গুৰুজনে আমাক সিদ্ধান্ত দিছে, সেই সংগ নিতে যদি কৰয় সাধুত, মুখৰ দুৱাৰতে বে হুয় মুকুট। দুৰ্জনৰ সংগ ত্যাগ কৰাৰ লগে লগে যিখিনি আমি আজৰি সময় পাই যাম, সেই সময়খিনি কি কৰিবলৈ গ'লে সেই সংগ নিতে যদি কৰয় সাধুত, যদি সাধুৰ সংগলে আমি সেইখিনি সময় পৰিৱৰ্তন কৰি দিওঁ তেতিয়াহ'লে মোক্ষ প্ৰাপ্তিৰ দুৱাৰখন অনায়াসে খোল খাই যায়। ৰাম সেই সংগ নিতে যদি কৰয় সাধুত, মুখৰ দুৱাৰতে বে হুয় মুকুট। এতিয়া আমাৰতো আঘোণ মাহ খেতি চপোৱাৰ দিন। এতিয়া এইখিনি সময়ৰ পাছত যেতিয়া পুহ মাহটো সোমাব, লগে লগে চপোৱা ধানখিনি মাৰিব লাগিব মৰণা, তাৰপাছত মিললৈ নিব লাগিব, তাৰপাছত আমি মাঘ মাহতে হওক বা আঘোণ মাহৰ শেষৰ ফালে হওক খোৱা হ'ব আদি বিভিন্ন কৰ্মৰ মাজত আমি প্ৰত্যেকজনা সোমাই থাকিম। কিন্তু তাৰ পাছত আমি যিখিনি আজৰি সময় পাম, সেই সময়খিনি আমি কি কৰিম, সেই উত্তৰটো গুৰুজন বস্তুৱে আমাক প্ৰদান কৰিছে যে মুখৰ দুৱাৰ খোল খুৱাই ল'বৰ বাবে যদি ইচ্ছা কৰা সেই শৰীৰধাৰী জীৱতত্ত্ব, তেতিয়াহ'লে তুমি পুৱা আজৰি সময়খিনি কেৱল সাধু সন্ত মহন্ত ভকত বৈষ্ণৱৰ সংগলে যাবৰ বাবে সদা সৰ্বদা চেষ্টা কৰিবা। এতিয়া প্ৰশ্নটো হ'ল যে সাধুনো কোনজন, কেনেকুৱাজনকনো সাধু বুলি আমি বুজি পাম? সকলোৰে সংগলে গ'লেতো নহ'ব বুলি যেতিয়া ক'লেই কেৱল সাধুৰ সংগ, এতিয়া সাধু কাক বোলে কপিল প্ৰভুৱে মাতৃৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে যে মা, তোমাৰ মনত হয়তো ভাৱনাটো আহিছে যে সাধুৰ সংগলে মই যাবলৈ ক'লোঁ হয়, কিন্তু সাধুনো প্ৰকৃততে কোনজন বা কেনেকুৱা লক্ষণবিলাক দেখা পালে তেওঁক আমি সাধু বুলি চিনি পাম? মা তুমি শুনা, সাধুৰ লক্ষণ আবে কহো কৰি সাৰ, হয় কৰোণা চিত্ত সুহৃদ সবাৰ,
শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উতপন সুশীল গুণে খে মাত্ৰ তাৰাৰ ভূষণ। সাধুৰ প্ৰথম লক্ষণটো দিলে যে সমস্তৰে প্ৰতি কৰুণা ভাৱটো যাৰ হৃদয়ৰ মাজত সোমাই আছে। দ্বিতীয় লক্ষণটো দিলে যে শাস্ত্ৰৰ সিদ্ধান্ত কোনো কাৰো শত্ৰু নহয়। আমি সকলো এজন ঈশ্বৰৰ সন্তান। ভগৱন্তৰ নিৰ্গুণ নিৰাকাৰ আৰু সগুণ সাকাৰ ৰূপ শ্ৰীনাৰায়ণ, তেওঁ হৰিৰ তত্ত্বৰ পদ্ম মুখখন্তে ব্ৰাহ্মণৰ জন্ম, বাহুহন্তে ক্ষত্ৰিয়ৰ জন্ম, উৰুহন্তে বৈশ্যৰ জন্ম আৰু চৰণৰ হন্তে শূদ্ৰসকলৰ জন্ম। সেই অৰ্থত গুৰুজনাই প্ৰকাশ কৰিছে যে চাৰিও জাতিৰ পিতৃ কৃষ্ণ বুলি কোৱা হৈছে। গতিকে আমি চাৰিওজন এজন পিতৃৰ সন্তানস্বৰূপ আমি ককাই ভাই। গতিকে আমাৰ কাৰো মাজত কাৰো শত্ৰু ভাৱ থকাটো উচিত নহয়। আৰু সেইকাৰণে শাস্ত্ৰই কৈছে যে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উত্তপন। এই সংসাৰত আমি সকলো একেজন পিতৃৰে সন্তান হিচাপে আমাৰ কাৰো লগত কাৰোৰে শত্ৰুতা থকাটো উচিত নহয়। আৰু এই শাস্ত্ৰৰ শুদ্ধ সত্য দৰ্শনটো যিজনে মাত্ৰ তাৰাৰ ভূষণ, ভূষণ মানে হ'ল সাজ সজ্জা, যিধৰণে আমি লজ্জা নিবাৰণৰ বাবে শৰীৰটোত এটা চোলা এটা পেণ্ট আমি পিন্ধি ইঠাইৰ পৰা সিঠাইলৈ আমি যাত্ৰা কৰোঁ, গমন কৰোঁ, লজ্জা নিবাৰণৰ বাবে এইবিলাক পৰিধান কৰোঁ। ঠিক তেনেকৈ প্ৰত্যেকজনাই ইজনে সিজনৰ প্ৰতি যদি মৰম স্নেহ ভাতৃত্ববোধ গুৰুজনাই একাদশ স্কন্ধত উদ্ধৱ মহন্তৰ আগত কোৱা সেই দৰ্শন, কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম, যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, ভাবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যে সমস্তৰ প্ৰতি আত্মা ৰাম যে মই, এই জ্ঞানটোৰে নিজক প্ৰত্যেক স্থানতে অৱস্থান কৰাব পৰা যিজন হৰিধাৰী মনুষ্যৰ গাত ক্ষমা গুণটো দয়া গুণটো স্পষ্টভাৱে আমি সমাজত প্ৰকাশমান হোৱা দেখা পাওঁ, স্বাভাৱিকতে সেইজনকেই সাধু বুলি মানিবা আই, এই বুলি কপিল প্ৰভুৱে দেৱহূতিৰ আগত প্ৰকাশ কৰিছে। এতিয়া আমি সাধু হয়নে নহয়, আমি সাধু হ'বলৈ শাস্ত্ৰসন্মতে প্ৰত্যেকজনাই চেষ্টা কৰিছোঁনে নাই কৰা, সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তাৰ বিষয়বস্তু। এতিয়া শাস্ত্ৰই আমাক প্ৰত্যেককে এই দৰ্শনটো জ্ঞান হিচাপে আগবঢ়াই দিছে। ৰাম মুহূৰ্ত একান্ত ভাৱে ভকতি কৰন্ত, মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত, ৰাম ৰাম মোৰ সুমংগল কথা কহন্ত, শুনন্ত মুত মন দিয়া সবে তাপয়ে অন্ত। মা একান্তভাৱে, কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যিধৰণে এগৰাকী প্ৰকৃতিয়ে ভকতক সাক্ষী কৰি ভকতৰ আশীষ ধন্য হৈ এজন ব্যক্তিক স্বামীবৰণ কৰি শিৰত সেন্দুৰ লৈ জন্ম দিয়া পিতৃ মাতৃক এৰি থৈ স্বামীৰ ঘৰখনত অৱস্থান কৰে, ভকতক সাক্ষী কৰি শপত গ্ৰহণ কৰে যে
আজিৰ পৰা এওঁৱেই মোৰ স্বামী, এওঁৰ সুখেই মোৰ সুখ, এওঁৰ দুখেই মোৰ দুখ, এওঁৰ সেৱাই হ'ব আজিৰ পৰা মোৰ জীৱনৰ ব্ৰত। ঠিক তেনেধৰণে গুৰুজনাই কৈছে, মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত, যিজনাই মোকেই স্বামী হিচাপে আশ্ৰয় কৰি মোৰ চৰণতে কায় বাক্য মন সমস্ত অৰ্পণ কৰি কেৱল মোৰ প্ৰীতি অৰ্থে, অৰ্থাৎ মই কি ভাল পাম, ঈশ্বৰে কি ভাল পাব, যাৰ চৰণত শৰণ ল'লোঁ তেওঁ কি ভাল পাব, এইটোক গুৰুত্ব প্ৰদান কৰি সেই অৰ্থেহে নিজৰ জীৱনটো আগবঢ়াই দিবলৈ যিজনে চেষ্টা কৰিব আৰু নিজৰ মংগলৰ কথা চিন্তা নকৰি, স্বাভাৱিকতে সংসাৰত আমি প্ৰত্যেকেই কি বিচাৰোঁ, সেই প্ৰভু মই যেন তোমাৰ চৰণত সদা সৰ্বদা ভক্তি কৰি থাকিব পাৰোঁ, ভকতৰ এইটোৱে চিন্তা। কিন্তু শাস্ত্ৰই কৈছে মূৰ সুমংগলৰ কথা কহন্ত শুনন্ত, অৰ্থাৎ ভগৱন্তক আমি সেৱা জনাওঁতে এই বুলি কোৱাটোহে শাস্ত্ৰই আমাক উচিত বুলি কৈছে, হে প্ৰভু তুমি সমস্ত জীৱৰ মংগলৰ বাবে সদায় তুমি ভালে থাকা, এই ভাৱনাটোহে ভকতৰ হ'ব লাগে বুলি কৈছে। কিন্তু আমি ভাবোঁ যে প্ৰভু তোমাৰ চৰণ সেৱা কৰিবলৈ মোক ভালে ৰাখিবা, আমাৰ চিন্তাটো হ'ল এইটো, আৰু এইটো আমাৰ সঁচা যেন লাগে। কিন্তু শাস্ত্ৰই কৈছে এইটো নহয়, যে ভগৱন্তই কি ভাল পাব সেই অৰ্থে কৰ্ম কৰাৰ যিটো দৰ্শন, সেইটোক কোৱা হৈছে যে মূৰ সুমংগলৰ কথা কহন্ত শুনন্ত, অৰ্থাৎ প্ৰভু তুমি সদায় ভালে থাকা, মোক তুমি ভাল কৰিবা নকৰিবা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু মোৰ এই সংসাৰত যিবিলাক সম্পৰ্কৰে বান্ধ খাই থকা সৌহৃদ আছে সেই সকলকো তুমিয়ে ৰক্ষা কৰিব লাগিব প্ৰভু, সেইকাৰণে মোক ৰক্ষা কৰিলেও কৰিবা নকৰিলেও নাই, কিন্তু বাকীসকলক মংগল কৰিবলৈ তুমি অন্তত ভালে থাকা প্ৰভু। এই বুলি যদি প্ৰভুৰ চৰণত আমি মনৰ ভাৱনা অৰ্পণ কৰোঁ, শাস্ত্ৰই কৈছে যে মূৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপৰ ৰান্ত, যে যি তিনি তাপ আধি দৈবিক আধি ভৌতিক আধ্যাত্মিক, এই তাপৰ পৰা পৰিত্ৰাণ দিব পাৰিব কেৱল কৃষ্ণস্তু ভগৱন্তই। সেইকাৰণে আমি ভাবিব লাগিব যে প্ৰভু তোমাৰ কৃপাত আমি তাপৰ পৰা মুক্ত হৈ আছোঁ, আৰু তুমি বাকী সমস্তকো তাপৰ পৰা মুক্ত কৰিবৰ বাবে সদা সৰ্বদা যেন তুমিও ভালে থাকা, এই ভাৱনা। ৰাম তাৰা কবুলয় সাধু জানিবা আই, তাৰাৰ সংগক তুমি প্ৰাৰ্থিবা সদায়, সেইজনকে সাধু বুলি জানিবা আই, আৰু তেওঁৰ সংগ লাভৰ সদা সৰ্বদা তুমি ইচ্ছা কৰি থাকিবা। এতিয়া স্বাভাৱিক সংসাৰ ধৰ্মত আমি কি কৰোঁ, যে সন্তানৰ আজি যিধৰণে জন্মবাৰ্ষিকী বাপজনে আশ্ৰয় কৰিছে, ভকতৰ সংগ, এইটো শাস্ত্ৰসন্মত, কিন্তু সেই পিতৃজনে ভাবিব লাগিব ভকতৰ সংগত সেৱা কৰোঁতে যে আজি যেনেকৈ আমাৰ সন্তানটোৰ মংগলৰ অৰ্থে প্ৰভু তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ, ইয়াৰ দ্বাৰা যাতে এই সংসাৰত থকা সমস্তজন শিশুৰ প্ৰতি তুমি এক কণিকা কৃপা কৰা, সেই ভাৱনাটো পিতৃ আৰু মাতৃয়ে নিজৰ বুলি ভবা সন্তানটোৰ মংগলৰ লগতে এই সংসাৰখনত থকা সমস্ত শিশুৰ মংগলৰ ভাৱনাটো ভগৱন্তৰ চৰণত আগবঢ়াব লাগিব, এইটো শাস্ত্ৰসন্মত। কিন্তু আমি কৰোঁ যে সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিয়াৰ প্ৰাক মুহূৰ্তত ভকতৰ সংগ আশ্ৰয় কৰোঁ, এইটো শাস্ত্ৰসন্মত শুদ্ধ কথা। আকৌ সন্তানটোৱে ইণ্টাৰভিউটো দিবলৈ যোৱাৰ দুদিনমান আগত ভকতৰ সংগ আশ্ৰয় কৰোঁ, এইটো শাস্ত্ৰসন্মত সুন্দৰ ব্যৱস্থা। কিন্তু সেইখিনি মুহূৰ্তত আমাৰ এটা স্বাৰ্থ জড়িত হৈ যায়, স্বাৰ্থটো কি, হে প্ৰভু আমাৰ সন্তানটোৱেহে যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰিয়ালটোৰ লগতে গাঁওখনৰ লগতে বিদ্যালয়খনলৈ এটা সুন্দৰ বাতাবৰণ সমাজৰ বাবে কঢ়িয়াই আনক, যাতে আমাৰ অঞ্চলটোত
আমাৰ সন্তানটোৰ সেই সুখ্যাতিৰ দ্বাৰা সুন্দৰভাৱে প্ৰভাৱ পৰক, এই যিটো ভাৱনা আমি পিতৃ মাতৃয়ে ভাবোঁ সেইটো হ'ল স্বাৰ্থপৰ। আৰু মাধৱ গুৰুজনাই কৈছে নামঘোষা শাস্ত্ৰত যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগহু ভকতি। অৰ্থাৎ মুক্তিও বাঞ্ছা নকৰা। তাৰে অৰ্থ হ'ল যে প্ৰভু 2025 বৰ্ষত যিমানজন মেট্ৰিক পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে তাৰ ভিতৰত আমাৰ সন্তানটিও এজন প্ৰভু। আৰু আমাৰ সন্তানটিৰ লগতে এই বৰ্ষত দিয়া প্ৰত্যেকজন মেট্ৰিক পৰীক্ষাৰ্থীৰ প্ৰতি তুমি যেন প্ৰভু এক কণিকা কৃপা কৰা। কাৰণ প্ৰত্যেক পিতৃ মাতৃয়ে নিজৰ সন্তানৰ ওপৰত আমি আশা কৰোঁ, আৰু এই আশাটো স্বাৰ্থপৰ নহয়। আমি সমস্তৰে মংগলৰ বাবে এজনেও যদি আমি ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰোঁ তেতিয়াহ'লে সমস্তৰ প্ৰতি ভগৱন্তৰ এক কণিকা কৃপা বৰ্ষণ হয়। সকলোৰে চিন্তা নাহিবও পাৰে পৰীক্ষাৰ আগত ভকতৰ সংগ ল'লে যে জীৱৰ পৰম মংগল হয়। শাস্ত্ৰ অধ্যয়ন নকৰা বা শাস্ত্ৰ কথা নুশুনাসকলে এইটো নাজানিবও পাৰে, কিন্তু তেওঁৰ অন্তৰতো যে একেজন ভগৱন্তই আছে এই কথাটো অন্তত আমি জনাসকলে যদি সেইজন ভগৱন্তক সমস্তৰে দায়িত্ব অৰ্পণ কৰি আমি তেওঁৰ চৰণত সেৱাভাগী নিবেদন কৰোঁ, নিশ্চিত ৰূপত শাস্ত্ৰই কোৱা এই সিদ্ধান্ত সত্যলৈ ৰূপান্তৰিত হ'ব। আৰু মোৰ অখণ্ডিত বীৰ্য প্ৰকাশক কৰ্ণৰ মনৰ সদা আনন্দকাৰক। গীতাশাস্ত্ৰত অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে এটি সুন্দৰ দৰ্শন দিছিল। ভাগৱততো আছে কথাখিনি যে ভগৱন্তত অৰ্পণ কৰি যেতিয়া এগৰাকী প্ৰকৃতিৰ গৰ্ভত এটি পুৰুষৰূপী জীৱতত্বই সন্তানৰ অৰ্থে বীৰ্য নিক্ষেপ কৰিব, মূৰ অখণ্ডিত বীৰ্য বুলি কোৱা হৈছে। সেই বীৰ্য কেতিয়াও খণ্ডিত নহয়, সেই সন্তানৰ কেতিয়াও বিনাশ নহয়। সেইটো হ'ল ভগৱন্তৰ কৃপা। আৰু ভগৱন্তক অৰ্পণ নকৰাকৈ যদি আমি প্ৰকৃতিৰ গৰ্ভত অৰ্থাৎ পত্নীৰ গৰ্ভত যদি বাপ জনাই আমি বীৰ্য নিক্ষেপ কৰোঁ তেতিয়াহ'লে সেই সন্তানৰ দ্বাৰা নিজৰ পৰিয়ালটোৰ লগতে সমাজৰো অপকাৰ হয়। আৰু সেইখিনি আমি সমাজত প্ৰত্যেকেই দেখি থকা কথা যে ল'ৰাটো কাৰো ইমান অঘাইতং আমি যে তেনেধৰণে কওঁ, সেইটোৱে হ'ল ভগৱন্তৰ বিপৰীতমুখী চিন্তাৰে এই সংসাৰখনলৈ আমি পিতৃ মাতৃয়ে অনা সন্তান। কৰ্ণৰ মনৰ সদা আনন্দকাৰক বুলি কৈছে যে যি সন্তান ভগৱন্তত অৰ্পণ কৰি আমি লাভ কৰিম সেই সন্তানৰ যিবিলাক কৰ্ম হ'ব সেই কৰ্মৰ দ্বাৰা পিতৃ মাতৃয়ে সদায় আনন্দ পাব। বোলে এই মুহূৰ্ততে যে গ'ল সন্তানটি কাৰ হেৰা, বোলে আমুকৰ, বৰ ভাল ল'ৰা দেই, ইমান স্বভাৱটো সুন্দৰ, ইমান কথা বতৰাখিনি অমায়িক মাৰ্জিত, আমি তেওঁৰ পিতৃতুল্য, কিন্তু তেওঁৰ পিতৃ নহয় যদিও আমাক কিন্তু পিতৃৰ শাৰীত ৰাখি তেওঁ ইমান সুন্দৰভাৱে আমাক সেৱা কৰি গ'ল, তেৰাৰ মংগল হ'ব। এই বুলি আমি হয়তো জ্যেষ্ঠসকলে আশীষ প্ৰদান কৰোঁ। সেইটোৱে হৈছে যে কৰ্ণৰ মনৰ সদা আনন্দকাৰক। যেতিয়া ঈশ্বৰত অৰ্পণ কৰি আমি সন্তানৰ পিতৃ হ'ম তেতিয়া সেই সন্তানৰ দ্বাৰা কেতিয়াও পৰিয়ালটোৱে কোনো কাহানি সমাজৰ পৰা গ্লানি শুনিব লগা নহয়। সেই সন্তানটোৰ কৰ্মৰ দ্বাৰা সমাজখন কেতিয়াও বিশৃংখলিত নহয়, বিপথে পৰিচালিত নহয়। সদায় সেই সন্তানৰ পৰা অঞ্চলটোলৈ গৌৰৱ আহিয়ে থাকিব। আৰু ইয়াৰ দ্বাৰাই আমাৰ কৰ্ণৰ আৰু মনৰ সদা সৰ্বদা আনন্দ লাভ হয়। হেৰামে হেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা সাৱধানে শুনয় সতত। এতিয়া মা কোনোৱে হয়তো ভাবিব যে এই কথাখিনিনো ক'ত শুনিবলৈ পোৱা যাব। তেতিয়া কপিল প্ৰভুৱে উত্তৰ দিছে যে মা, এই কথাখিনি শুনিবলৈ পোৱা একমাত্ৰ সংগটো হ'ল সাধু সংগ। আৰু যদি আমি
সাৱধানে সাধু সংগক আশ্ৰয় কৰোঁ তেতিয়াহ'লে ইয়াতকৈও অমৃতময় কথাৰে আমি আনন্দৰ মাজত নিজকে ডুবাই ৰাখিব পাৰিম। হে ৰাম অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয় শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। 5 মিনিট 10 মিনিট আধা ঘণ্টা এঘণ্টা অল্পকালে বুলি কৈছে। কাল মানে সময়। অকণমান সময়তে ঈশ্বৰ চিন্তা সাধু সংগত এটি জীৱতত্বই শ্ৰদ্ধা ৰতি ভক্তি অনায়াসে লাভ কৰিব পাৰে। ইচ্ছা আপোনাৰ মোৰ নিজৰ ওপৰত কিন্তু। আৰু আপোনাৰ হবে সেইটোকে কৰিছে। আঘোণ মাহ পথাৰত ধান অথচ আহি ইয়াত আজি দিনটো নিজক ব্যস্ত ৰাখিছোঁ। আৰু এয়াই হ'ল শাস্ত্ৰসন্মতে সাধুৰ লক্ষণ। ৰাম ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময় তেবে এহি দেহে জীৱে মুকুতি পায়। হেন শুনি দেৱসূতি পুচন্ত সম্প্ৰতি তুমি বিষয়ত কোন উচিত ভকতি। মা স্বাভাৱিকতে যেতিয়া এটি জীৱতত্বই ভক্তি আশ্ৰয় কৰিব তেতিয়াই সেই জীৱতত্ব বৈৰাগ্য জন্ম হয় আৰু এই দেহ এৰি জীৱতত্বই মুকুতি লাভ কৰিব পাৰে। আৰু এই তত্ত্ব কথাটো শুনা মাত্ৰকে দেৱসূতিয়ে পুত্ৰ কপিলক ভগৱান তত্ত্বৰ সুন্দৰ জ্ঞানটো লাভ কৰি প্ৰকাশ কৰিছে যে হেন শুনি দেৱহূতি পুচন্ত সম্প্ৰতি তুমি বিষয়ত কোনো উচিত ভকতি। মোক বাকীখিনি বাদ দিয়া ক'বলৈ তুমি মোক এইটো কোৱা, যিহেতু তুমিয়েই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, সেইকাৰণে তোমাৰ চৰণত নিজকে আগবঢ়াই দিবৰ বাবে কেনেধৰণে নিজক আমি সাজু কৰিব লাগিব, তুমি বিষয়ত তোমাৰ কৃপা লাভৰ বাবে আমি কেনেধৰণে আগবাঢ়িব লাগিব, এই কথাখিনি তুমি মোক পুংখানুপুংখভাৱে সবিস্তাৰে বুজাই দিয়া। পুনৰ সুধিছে